বলেৰো পিকআপ এখন 1 লাখ কিলোমিটাৰ চলাৰ পিছত কি কাম কৰিব লাগে। নমস্কাৰ বন্ধুসকল, মই অবিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ এটা বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান আমি আছোঁ লখিমপুৰৰ নাওবৈচাত, মানে আমাৰ বিশ্বনাথ অশোকত আমাৰ নাওবৈচাত থকা যোনটো মহেন্দ্ৰী ৱৰ্কশ্বপত আছোঁ আমি। আৰু ৱৰ্কশ্বপত আমাৰ গাড়ীখন ছাৰ্ভিচিং কৰিবলৈ আহিছিলোঁ, যিহেতু আমাৰ গাড়ীখনৰ 1 লাখ কিলোমিটাৰ পাৰ হৈ গ'ল। গতিকে আমাৰ কি কাম হ'ল আজি আপোনালোকক দেখাই আছোঁ। আৰু আজি আমাৰ গোটেই কামখিনি কৰি দিলে আমাৰ ইমৰান দা। আৰু আমাৰ ইমৰান দা হৈছে আমাৰ ফেমিলি মেম্বাৰ, মানে আমাৰ বহুত আগৰ পৰা ভিডিঅ' চাই থাকে। আগৰ ছাৰ্ভিচিঙৰ ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে গম পাইছে, তেওঁলোকে চিনি পায়। গতিকে ইয়ালৈ আহোঁতে আমাৰ ইমৰান দাক ফোন এটা কৰিলোঁ যে মই গৈ আছোঁ ছাৰ্ভিচিং কৰিবলৈ, আপুনিয়ে চাব লাগিব। গতিকে আমাৰ গাড়ীখনৰ কিবা প্ৰব্লেম পালে নেকি, কওকচোন বাৰু। নাই, 1 লাখ কিলোমিটাৰ ছাৰ্ভিচিং কৰিছে। অঁ, অকল মোবিল চবিল কেইটা চেঞ্জ হৈছে, যিকেইটা নৰ্মেল চেঞ্জ, নৰ্মেল চেঞ্জ। মোবিল চেঞ্জ কৰিছে, ব্ৰেকছো চেঞ্জ হোৱাই নাই, ঠিকে আছে। ব্ৰেকছো মানে আমি 1 লাখ 1% চলাই আছে, দিলোঁ। 1 লাখ চলি গ'ল। আৰু ব্ৰেক পেডটো আপোনাৰ মাজতে একবাৰ চেঞ্জ কৰিলে আৰু হয় হয় কিছুমানটো ফাৰ্ষ্ট ছাৰ্ভিচতে চেঞ্জ হৈ যায়। হয় হয়, আমি যিহেতু হালকা মালতো চলাওঁ, হালকা আৰু মালত ব্ৰেক মৰাৰ লগত কথা এইটো আচলতে কেনেকে চলাই ভালকে আৰু চলি আছে। আৰু আমাৰ 1 লাখ হৈ গৈছে যদিও এতিয়ালৈকে গাড়ীখনৰ কিন্তু একো প্ৰব্লেম পোৱা নাই। মিছা কথা কৈ লাভ নাই, মেক্সখনৰ একো প্ৰব্লেম নাই এতিয়ালৈকে, একো ধৰণে কোনো প্ৰব্লেমেই পোৱা নাই এতিয়ালৈকে। গাড়ী একদম ধুনীয়া হৈ আছে। আৰু আমাৰ এতিয়া 1,10,000 পাৰ হৈ গ'ল, 1 লাখ। আৰু আমাৰ কি সলনি হ'ল আজি একদম আমি কৈ দিলে ক'বলৈ গ'লে মোবিল ফিল্টাৰ, এয়াৰ ফিল্টাৰ, মবিল ফিল্টাৰ, এয়াৰ ফিল্টাৰ, ডিজেল ফিল্টাৰ, আৰু বিশেষ চেঞ্জ হোৱা নাই। ব্ৰেক অইল চেঞ্জ কৰিছে আৰু কুলেনটো চাই দিলে। আৰু গতিকে কুলেনো ধুনীয়াই হৈ আছে। আপোনালোকেও ডিলাৰতে পাৰিলে ছাৰ্ভিচিং কৰিব। আৰু গাড়ীখন ভালে থাকিব। গাড়ীখন ভালে থাকিব। আৰু যিহেতু BS6 ফেজ 2 গাড়ী হয় নাই, BS6ৰ গাড়ী, গতিকে মই সেইটোৱে ক'ব বিচাৰিম যে ডিলাৰতে কৰিব ছাৰ্ভিচিং। আৰু বাকী কাম ধুনীয়া, গোটেইখিনি কাম হৈ গ'ল। সিমান একদম বহুত বহুত ধন্যবাদ দেই। এতিয়া আমি গাড়ীখন এবাৰ টেষ্টিং কৰিবলৈ যাওঁ, বলক। এতিয়া আমাৰ ইমৰান দাই উলিয়াই আছে গাড়ী পুৰা, একদম এবাৰ চলাই পেলাই টেষ্ট কৰি পেলাই কৈ দিব গাড়ী কেনেকুৱা হৈ আছে। বাকী লেতেৰা হৈ আছে, গাড়ীখন ধুমগৈ বাৰু আমি। এতিয়া বলক আমি টেষ্ট কৰিবলৈ যাওঁ। গাড়ী উলিয়াই আছে লাহে লাহে টেষ্ট কৰিবলৈ। মানে এটা ছাৰ্ভিচিং হৈ গ'ল ন, 1 লাখ আমাৰ পাৰ হৈ গ'ল গাড়ী একদম। আমাৰ মইনা দাও মই সমান চলোৱা নিচিনাই হ'ল নেকি, পুৰা চলা হৈছে, মানে বিশেষকৈ গাড়ীখন ৰানিং হৈছে। এতিয়া বলক আমি টেষ্ট কৰিবলৈ যাওঁ। এতিয়া আমি গাড়ী টেষ্ট কৰিবৰ কাৰণে আহিছোঁ। আৰু এইফালে আছে আমাৰ মইনা দা বহি আছে ন, মইনা হেণ্ডিমেন চিটত, মই মাজত। আৰু এইফালে আমাৰ ইমৰান দাই চলাই আছে। কেনেকুৱা গাড়ী মাখন হৈ গ'ল নে? খালি এটা বলেৰো এটা প্ৰব্লেম আছে, এই ষ্টিৰিংটো চাওক। এইটো মেক্সৰ মানে এইটো প্ৰব্লেমেই। আমি বহুতৰ পৰা শুনিছোঁ, মোক বহুতে আগতে কৈছে যে ষ্টিৰিংটো কপি থাকে, কিন্তু এইখন 1.7 খনৰ নহয়, কিন্তু মেক্স পিকআপখনৰ অলপ ষ্টিৰিংটো কপি থাকে। আমি ঠিক কৰিবলৈ চাইছোঁ, ইমান দাই আমাৰ যিমানখিনি পাৰিছে চেষ্টা কৰিছে হয় নাই ঠিক কৰিবলৈ। পটক ঢিলা হৈ যায়, এতিয়া ঠিক কৰি দিছে বাৰু। বাকী এনে গাড়ী ঠিকে আছে, একদম চাউণ্ড পুৰা কোমল হৈ গ'ল একদম। বিশেষকৈ একদম বহুত ধুনীয়া হৈ গ'ল। মাইলেজো আহিব, এতিয়া মাইলেজ কমি গৈছিলে, লাষ্টিং হ'ব। আৰু এইফালে আমাৰ কিলোমিটাৰটো দেখাইছোঁ, কিলোমিটাৰটো চাওক 1,13,000 হৈ গ'ল এতিয়া। বানপানীৰ কাৰণে অলপ এই বানপানী সেইদিনাখন হৈ গৈছিলে, আমি নোৱাৰিলোঁ ছাৰ্ভিচিং কৰিব। আৰু এইকেইদিনতে আকৌ 5,000 মান চলি গুচি গ'ল, উপায় নাই। এতিয়া আহিলোঁ, আৰু যিহেতু মই ডাঙৰখনৰ পৰা টাইম নাপাওঁ। আৰু এনেকুৱা গাড়ী কামবিলাকত মানে মই যেতিয়া নিজে নাথাকোঁ মোৰ শান্তি নালাগে। সেইটো কাৰণে মই নিজে যেতিয়া থাকিব পাৰিছোঁ, মিলাব পাৰিছোঁ, তেতিয়াহে আহিছোঁ ছাৰ্ভিচিং কৰিবলৈ। সেইটো কাৰণে আৰু বিশেষকৈ নিজে থাকি পেলাই কাম কৰিলে ভালো হয় নাই? মই একদম চাই গোটেইখিনি